যেহেতু লাহোৱাল সাংবাদিক সন্থা আৰু চাবুৱা সাংবাদিক সন্থাৰ সমূহ বিষয়ববীয়াসকল লগতে ভক্তপ্ৰাণ ৰাইজ যেহেতু আমাৰ এই কুন্দাটাৰ প্ৰভুজনাৰ আজি 2 বছৰ অতিক্ৰম হৈছে আগৰ পুৰণা নামঘৰ ভাঙি নতুন নামঘৰ নিৰ্মাণ কৰিবৰ কাৰণে ৰাইজৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে নামঘৰজনা বনোৱা হৈ আছিল ইতিমধ্যে আমাৰ নতুন নিৰ্মাণ হোৱা নামঘৰজনা ইতিমধ্যে কাম সমাপ্ত হৈছে গতিকে সেই নামঘৰজনা অহা 25/1/2026 তাৰিখে উৎসৰ্গভাগি আমি পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ লগতে এই নামঘৰজনাৰ যি বহু দূৰ দূৰণিৰ পৰা যাত্ৰীসকল আহে আগৰ যি নামঘৰজনা আছিল সৰু আছিল গতিকে সকলো ভক্তপ্ৰাণ ৰাইজে কয় যে নামঘৰজনা ডাঙৰকৈ আহল বহলকৈ বনাব লাগে তেনেকুৱা এটা ৰাজহুৱা সভাই সিদ্ধান্তমৰ্মে সমিতিৰ সিদ্ধান্তমৰ্মে আমি নামঘৰজনা বনাবলৈ ল'লোঁ লগতে ৰাইজৰ দান বৰঙণি লগতে চৰকাৰৰ ফালৰ পৰা যিবোৰ আঁচনি আমি আমাৰ বিধায়ক মহোদয়ৰ যোগেদি বিনোদ হাজৰিকাৰ নেতৃত্বত প্ৰায় 70 লাখ টকা অসম চৰকাৰৰ পৰা আমি পাইছোঁ ইতিমধ্যে সেই 70 লাখ টকাৰ পৰা 20 লাখ টকা আধাৰশিলা হোৱা নাই 25 তাৰিখে আধাৰশিলা হ'ব আৰু 50 লাখ টকা বগৈতিলা থানৰ কুন্দাটা থানৰ কাৰণে যি 50 লাখ টকা দিছিল প্ৰথম যিটো MLA ফাণ্ডৰ পৰা যিটো 10 লাখ টকা দিছিল আগৰ পিৰিয়ডত অসম দৰ্শনৰ এটা 10 লাখ টকা আহিছিল তাৰ যিখিনি কাম বাকী থাকিল সেই 10 লাখ টকাৰে টাইলছখিনি অসম দৰ্শনৰ বাটচোৱাজনা লগোৱা হ'ল তাৰপিছতে আমাৰ নতুনকৈ নিৰ্মাণ হোৱা আমাৰ বিধায়ক মহোদয়ৰ যোগেদি 40 লাখ টকা আমাৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত নতুন নামঘৰত প্ৰয়োগ কৰা হৈছে আৰু লগতে ৰাইজৰ দান বৰঙণি লগতে আমাৰ আপোনালোকে এই আমাৰ যি বাটচোৱাজনা হৈছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ চান গোহাঁই ডাঙৰীয়াৰ পিতৃ মাতৃৰ শৰণত তেখেতে প্ৰায় 8 লাখ টকাৰ ব্যয়েৰে আমাৰ বাটচোৱাভাগি কৰি দিলে লগতে আমাৰ যিসকল যাত্ৰী আহে সেই যাত্ৰীসকলে আমাৰ মূল গেটৰ ওচৰতে চেণ্ডেল জোতা থোৱা ঘৰ এটা অজয় গগৈ ডাঙৰীয়াই নিৰ্মাণ কৰি দিছে লগতে বিভিন্নজনে আমাৰ এই নামঘৰজনাত আমি পইচাত গুৰুত্ব নিদি কিছুমান বস্তুৰ যিবিলাক প্ৰয়োগ কৰিবৰ কাৰণে নামঘৰ নিৰ্মাণৰ কাৰণে বালি চিমেণ্ট লোহাৰ সেইবিলাক ব্যৱস্থাৰ যাত্ৰীসকলে দিছে লগতে আমি ক'ব লাগিব আমাৰ এই নামঘৰজনা কেমেৰাৰ ব্যৱস্থা নাছিল CC কেমেৰাৰ ব্যৱস্থা নাছিল সেইজনৰ এজন আমাৰ তিনিচুকীয়াৰ পূৰ্ণকান্ত দাস ডাঙৰীয়াই তেখেতে আমাৰ উৎসৰ্গভাগি আগতে লগাই দিয়া ব্যৱস্থা কৰিছে হতচন্দ্ৰ দাসদেৱে আৰু লগতে আমাৰ যি নামঘৰজনা ডাঙৰ হোৱাৰ কাৰণে ভকত বৈষ্ণৱ বহুত বেছি হয় গতিকে এটা মাইকৰ ব্যৱস্থা যিটো মাইক্ৰফোনৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো আমাৰ ৰহমৰীয়াৰ চাপৰি গাঁৱৰ বাসিন্দা মনোজ দাস ডাঙৰীয়া পৰিয়ালবৰ্গই তেখেতলোকে আমাক দিছে লগতে বিভিন্নজনে এই কুন্দাটা থানত লগতে আমাৰ যিবিলাক ৱাল ফেন লগোৱা হৈছে সেইবিলাকো ডনেশ্যন হিচাপে দিছে আমাৰ পূৰ্ণকান্ত দাস ডাঙৰীয়াদেৱে গতিকে আমাৰ এই নামঘৰজনাৰ যি ইতিবৃত্ত সেই ইতিবৃত্তৰ ফালৰ পৰা যাত্ৰীসকলে বহু ফল পায় আৰু এই ক্ষেত্ৰত আপোনালোকে হয়তো গম পাইছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰৰ পৰা যাত্ৰীসকল আহে আৰু এই যাত্ৰীসকল অহাৰ লগে লগে থানজনৰ তেওঁ যি বিচাৰে মনৰ বাঞ্ছা পূৰণ হয় সকলো ক্ষেত্ৰতে আৰু ডাঙৰীয়াৰ পৰা এখন থুৰীয়া তামোল আৰু ইয়াতে ঔষধনাদ আছে ঔষধনাদৰ যি পানী সেই পানীখিনি ইয়াৰ পৰা লৈ যায় আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত ভাল শুভ কামত তেওঁলোকে লগায় আৰু এই পৰম্পৰা নীতি নিয়মে আজি 200 বছৰ অতিক্ৰম কৰি যোৱা এই নামঘৰজনাৰ যি হাবি জংঘলে ভৰপূৰ হৈ আছিল কিন্তু ক্ৰমান্বয়ে সমিতিবিলাকৰ দেখিলে যে আজি নতুন প্ৰজন্মই আগবাঢ়ি আহিছে নতুন প্ৰজন্মৰ ক্ষেত্ৰত আজি নামঘৰজনা আজি পূৰ্ণাংগ ৰূপত নামঘৰজনা হ'বলৈ মানে ৰাইজৰ সহায় সহযোগিতা সকলোৱে সহায় কৰাৰ কাৰণে আজি এজন পূৰ্ণাংগ নামঘৰজনা হৈ উঠিছে বুলি আমি ভাবোঁ জ্ঞাপন কৰিলোঁ প্ৰথম কথা এই নামঘৰ ভাগি এই থান ভাগি অতীতৰ পৰা আজি যিটো অৱস্থালৈ আহিলে সঁচাকৈ শলাগ ল'বলগীয়া আৰু মই প্ৰথমতেই এই নামঘৰজনা সভাপতি সম্পাদককে মুখ্য কৰি প্ৰত্যেকজন কমিটিৰ সদস্যসকলক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতবিলাকে অশেষ কষ্ট কৰি অশেষ ত্যাগ কৰি পেলাই এই নামঘৰজন আজি এইটো পৰ্যায়লৈ আনিলে তাৰ বাবে আমি সকলোৱে ইয়াৰ সেৱকীসকলে আমি তেখেতবিলাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ পাছত আমাৰ পৰিকল্পনা বহুতো আছে কাৰণ আমাৰ মায়া ধৰ্ম আমি ইয়াতে যিসকল আমাৰ ভক্তপ্ৰাণ ৰাইজ আছে ইয়ালৈ আহি তেওঁলোকে সন্তুষ্টি লাভ কৰে
নভবা কথা কিছুমান সম্পূৰ্ণ হৈ উঠে আৰু কিছুমান আশা লৈ ইয়ালৈ আহে, সেই আশাবিলাক প্ৰত্যেকৰে পূৰণ হয়। সেইকাৰণে দিনক দিনে ভক্ত ইয়াত সেৱকীসকলৰ সমাগম বেছি হৈছে পৰ্যায়ক্ৰমে আৰু আহিব। আমি এটা নামঘৰ ভাগি প্ৰথমতে খুব এটা সৰু অৱস্থাত আছিল, সেইটোৱে সমিতি সকলোৱে লগ লাগি আজি যিটো পৰ্যায় পোৱালেহি, সেইটো এতিয়া বিশেষকৈ ৰাইজৰ ইয়াত যিসকল ৰাইজ আহে তেওঁলোকৰ যথেষ্ট উন্নতি হ'ব। আৰু ভৱিষ্যতলৈও আমি ভাবিছোঁ এই নামঘৰ ভাগি ৰান্ধনি ঘৰৰ পৰাই মুখ্য কৰি চাকি জ্বলোৱা ঘৰলৈকে আমি জানো আটক ধুনীয়াকৈ বিজ্ঞানসন্মতভাৱে বনাই দিব পাৰোঁ ৰাইজৰ সুবিধাৰ অৰ্থে। আমি সেইখিনি আশা কৰিম, আমি চেষ্টা কৰিম। আৰু সমিতিসকলক বিষয়ববীয়াসকলক আমি এটা কথা অনুৰোধ জনাম, তেওঁলোকে যাতে এই ক্ষেত্ৰত আৰু পিছ পৰি নাহে, আগলৈও যাতে কিবা কৰিবলৈ তেওঁলোকে উৎসাহ পায় আৰু আমি সহায় সহযোগ কৰিম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। আমি নামঘৰ ভাগি উন্মোচন কৰিবৰ কাৰণে অসমৰ বিভিন্ন ব্যক্তিক আমি ৰাজনৈতিক ব্যক্তিসকলক মাতিছোঁ, কিন্তু তেওঁলোকে আহিব পাৰিব নোৱাৰে আমি এতিয়ালৈকে সঠিক দিব পৰা নাই। কিন্তু আমি নামঘৰ ভাবি উৎসৰ্গা আমাৰ পৌৰাণিক নিয়ম নীতি মতেহে আমি কৰিম। সেই নিয়ম নীতি মতে হোৱাৰ পাছত আমাৰ যদি কোনোবা ব্যক্তি মুখ্যমন্ত্ৰীকে আদি কৰি বিধায়কসকল যদি ইয়ালৈ আহে আমি তেওঁলোককো স্বাগতম জনাম। আৰু তেওঁলোকৰ যোগেদি আমাৰ দুটা কাম আৰু বাকী আছে, ৰান্ধনীশাল আমাৰ বাকী আছে, তেওঁলোকৰ যোগেদিয়ে আমি আধাৰশিলা স্থাপন কৰিম বুলি আজি তাৰিখলৈকে ভাবি ৰাখিছোঁ। নমস্কাৰ, জয় জয়তে আমাৰ সকলো সংবাদসেৱী বন্ধুলৈ মোৰ সেৱা জনাইছোঁ। অসমৰ পূবত অৱস্থিত ডিব্ৰুগড় জিলাত অৱস্থিত শ্ৰী শ্ৰী কুণ্ডাৰাতা থান সৃষ্টি হোৱা আজি 206 বছৰ হ'ল। কুণ্ডাৰাতা আছিল বগৈটিলীয়া সত্ৰৰ দ্বিতীয়জনা অধিকাৰ। প্ৰথমজনা ৰঙাচৰণ ডাঙৰীয়া, তেখেতৰ পাছতে কুণ্ডাৰাতা প্ৰভু আছিল, তেখেতৰ লাইমন আদি কেইবাটাও নামে জনাজাত আছিল। সেই তেতিয়াৰ পৰা যদিও 200 বছৰ 206 বছৰ পাৰ হ'ল, প্ৰথম 100 বছৰ ইয়াত তেনেকৈ সেৱা সৎকাৰ কৰা নিয়ম আৰম্ভ হোৱাই নাছিল। কুণ্ডাৰাতা প্ৰভুজনা যেতিয়া দ্বিতীয় সত্ৰাধিকাৰ আছিল, তেতিয়া এটা সময়ত সত্ৰৰ দায়িত্ব ৰঙাচৰণৰ পুত্ৰসকলক গতাই দি তেখেতৰ বাসগৃহ এই স্থানতে লৈছিলহি। সত্ৰ এৰি তেখেতে ইয়াতে বহুত দিন আছিলহি। তাৰপিছতে ইয়াতে ইণ্টেকাল হ'ল, ইয়াতে তেখেতৰ স্বৰ্গগামী হ'ল। তাৰ পিছৰ পৰা তেখেতৰ ইয়াত ৰখা হ'ল। তাৰ পিছৰ পৰা হাবি জংঘলেৰে ভৰ্তি হৈ দিনে দিনে হাবি জংঘল জেগাটো বাঢ়ি গৈ থাকিলে তেখেতৰ সপত্নী অন্য ঠাইলৈ গুচি গ'ল আৰু ইয়াত কোনো নাছিলে। অনুমানিক প্ৰায় 100 বছৰমান কোনো সেৱা সৎকাৰ বন্তি কোনেও জ্বলোৱা নাছিল। তাৰ পাছৰ পৰা লাহে লাহে বিভিন্ন কাৰণত, অৱশ্যে এই বিষয়ত বহলভাৱে আমাৰ পৰ্যটন পুস্তিকাখনত লিখা আছে যে আৰম্ভ হ'ল। 50 বছৰমানো তেনেকৈ গুচি গ'ল। অনুষ্টুপীয়াকৈ হাবিৰ মাজতে সৰু চালি এখন দি সেৱা সৎকাৰ বন্তি জ্বলাই গৈছিলে। মূল উন্নয়ন আৰম্ভ হৈছিলে আজিৰ পৰা আকৌ 50 বছৰ আগতে। আমাৰ শ্ৰদ্ধাৰ পুনৰ সোঁৱৰিবই লাগিব বিমল মোহন দেৱৰ আয়োজনত তেখেতে আৰম্ভ কৰিছিলে থানখনিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰম্ভ কৰিছিলে ভক্তসকলৰ সুবিধাৰ্থে। আৰু ইয়াৰ পাছতে যিজনা আমি নামঘৰ ইতিমধ্যে ভাঙি নতুনকৈ বনোৱা চিন্তা কৰিলে, সেয়া 50 বছৰ আগৰ নামঘৰ আছিলে। সেই 50 বছৰ আগৰ নামঘৰে কিন্তু যেনেকৈ বৰ্ধিত দৰ্শনাৰ্থীৰ কাৰণে জেগা যথেষ্ট কম হৈ গৈছিলে। বৰষুণ দিলে কেতিয়াবা মানুহ বাহিৰতো থাকিবলগীয়া হয়, বহিবলৈ ঠাই নাইকিয়া হয়। এই বিষয়টো কিছুদিনৰ পৰা আলোচনা যেতিয়া চলি আছিলে, যোৱা 24 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখে আমি ৰাজহুৱা সভা এই বিষয়টোলৈ আহ্বান কৰিছিলোঁ। তেতিয়াই সিদ্ধান্ত কৰা হ'ল যে নামঘৰজনা ভাঙি আমি নতুনকৈ আহল বহলকৈ নিৰ্মাণ কৰিম। আৰু সেই সূত্ৰে আজি 2 বছৰ সম্পূৰ্ণ হ'ব হৈছে আৰু প্ৰায় আমি সম্পূৰ্ণ কৰি দিছোঁ। এই সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত
সকলো ৰাইজৰ বহুত ব্যক্তি দান বৰঙণি সহায় সহযোগিতাৰ লগতে আমি চৰকাৰীভাৱে যথেষ্ট অনুদান পাইছোঁ আৰু নহ'লে আমি এনেকুৱা এটা কাম কৰা সম্ভৱ নাছিল আৰু সেই নামঘৰ ভাগি আমি আজি ভগৱানৰ নামত উৎসৰ্গা কৰি ৰাইজলৈ ব্যৱহাৰৰ কাৰণে মুকলি কৰিবলৈ আগবাঢ়িছোঁ আৰু তাৰ বাবে আমি 25 তাৰিখ এটা দিন ধাৰ্য কৰিছোঁ সেইবাবে আজি আমি সাধাৰণ সভাখন আয়োজন কৰিছোঁ সাধাৰণ সভাত সকলোৱে মন্তব্য লৈ আমি 25 তাৰিখে উৎসৰ্গা অনুষ্ঠান ভাগি ৰাইজলৈ মুকলি কৰি দিম বুলি ভাবিছোঁ এতিয়া সম্পাদকে ক'ব প্ৰচাৰ মাধ্যমৰ সকলো ব্যক্তিলৈ আমাৰ কুণ্ডাৰটা থান জনাত সাংবাদিক বন্ধুজনে এটা কথা ক'বলৈ অৱগত কৰোৱাইছে যে ইয়াত কেনেধৰণে যাত্ৰীসকল আহিব বা কেনেধৰণে ইয়াত পৰিচালনা হয় যাত্ৰীসকলে জাতীয় সাজ পোছাকেৰে পৰিধান কৰি আমাৰ এই মন্দিৰলৈ প্ৰৱেশ কৰিবৰ বাবে আমি চাইনবোৰ্ড লিখি দি দিয়া হৈছে গেটত লগতে আমাৰ ইয়াত ভকত বিলনীয়া ৰান্ধনি সমস্তবিলাক ইয়াত আমাৰ প্ৰস্তুত কৰি ৰখা হৈছে গতিকেলৈ তেখেতলোকে সমস্তবিলাকক নজনাকো দেখুৱাই শিকাই কমপ্লিট কৰি তেখেতলোকক বিদায় দিয়ে লগতে এজন সাংবাদিকে কৈছে যে 25 তাৰিখৰ ডেটটোত কি সিদ্ধান্ত লোৱা হৈছে 25 তাৰিখে আমি ভাবিছোঁ কি প্ৰায় তিনিচুকীয়া জিলা ডিব্ৰুগড় জিলাকে প্ৰমুখ্য কৰি বিভিন্ন ঠাইৰ পৰা প্ৰায় 10,000 ভক্ত ইয়াত সমাগম হ'ব বুলি আমি অনুমান কৰিছোঁ 10,000 ভক্তক আপ্যায়ন কৰিবৰ বাবে আমি বহুবিলাক শাখা সমিতি গঠন কৰা আজিয়েই এইবিলাক গঠন কৰা হৈছে যাক যি ভাগত বিভক্ত কৰি যেনেধৰণে ভকতক আপ্যায়ন কৰিব লাগে তেনেধৰণে আমাৰ আপ্যায়নটো হৈ যাব ইয়াৰ লগত সংগতি ৰাখি 25 তাৰিখৰ দিনাখন আমাৰ দিন দিয়া কাৰ্যসূচী উৎসৰ্গা হ'ব গধূলিলৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি অনুৰাজী ভাওনা ভাগী আয়োজন কৰিবলৈ সিদ্ধান্ত কৰা হৈছে সেই ভাওনা ভাগীটো সকলোৱে যেন যিসকল ভক্ত আহিব ইচ্ছাকৃতভাৱে ইচ্ছা কৰাসকলে হয়তো ভাওনা প্ৰদৰ্শনো চাই যাব পাৰিব বুলি আমি অনুমান কৰিছোঁ লগতে বাকী কথাখিনিতো গোটেইখিনি অৱগত কৰিলে এই থানজনাৰ কথা কৈছোঁ এই থানজনা পঁচা কাঠে গাজ মেলে অপুত্ৰই পুত্ৰ পায় এইটো নজিৰ মানে একদম প্ৰমাণিক আমি পাই আহিছোঁ আমি আজি ইয়াত প্ৰায় 30 বছৰ কণ্টিনিউ 30 বছৰ ইয়াত থিয় হৈ থকা ব্যক্তি বুলি ক'ব লাগিব গতিকেলৈ আমি এইবিলাক পাই আহিছোঁ অকলে যে আমাৰ মায়াময় সম্প্ৰদায়ৰ ভক্তসকলে ইয়ালৈ আহে এইটো নহয় মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়েও ইয়াত চাউল খুৱাই গৈছে সিও নজি আছে তেখেতৰ সন্তান নাছিলে আজি 15 বছৰ সন্তান নাছিলে তেখেতে ইয়াত চাউল খুৱাই সন্তান পাবলৈ সক্ষম হৈ আকৌ ল'ৰা ডাঙৰ কৰি ভকতৰ মাজত দেখাবলৈ আনিছে ভকতক দান কৰিছেই এনেকুৱা নজি ইয়াত আছে লগতে মই এটা কথা ক'ব লাগিব অকলে আমাৰে দুখ বুলি আমি ক'ব লাগিব যে আমাৰ বিধায়ক বিনোদ হাজৰিকাদেৱৰ উৎসাহতেই আমি নামঘৰ জনা ভাঙিবলৈ সক্ষম হ'লোঁ তেখেতে আমাক উৎসাহ দিলে যে ভাঙক নামঘৰ সুন্দৰকৈ বনাওক মই আছোঁ এই কথালৈ আমি নামঘৰ ভঙা হ'ল আমাৰ হাতত ইমান পুঁজি নাছিল গতিকেলৈ সম্পাদকে ক'লেই গোটেইখিনি পুঁজি কিমান আগবঢ়ালে আৰু দিয়ে থাকিম বুলি কৈছে নোহোৱালৈকে তেনে এজন ব্যক্তি নাম ল'ব লাগিব সদৌ শেষত সৌদিনা চাবুৱা বিধায়ক পুনাকণ বৰুৱা আহিলে আহি চাকি জ্বলোৱা ঘৰটো আমাৰ জৰাজীৰ্ণ অৱস্থা চাকি জ্বলোৱা ঘৰটো তেখেতে 5 লাখ টকা সদ্যহতে 5 লাখ টকা মই দিম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছে নহয় জানো গতিকেলৈ তেখেতলোকৰো নামটো আমি মাধ্যমৰ যোগেদি লৈছোঁ আৰু ভগৱন্তই মংগল কৰক আপোনালোকেও যেন এই যে 10
10,000 মানুহ ইয়াত গোট খাব বুলি আমি কৈছোঁ আৰু আজি যে আমি প্ৰেছ মিটটো দিছোঁ আপোনালোকৰ ওপৰত আমাৰ বহুত ভৰসা গতিকেলৈ আপোনালোকে যেন সকলোলৈ বাৰ্তাটো প্ৰেৰণ কৰে তাৰে কামনা কৰি মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ